বন্ধুৰ এবতৰ এটি কবিতা পঢ়িবলৈ লৈছো। কবিতাটিৰ শিৰোনাম হৈছে হেৰুৱাৰ অন্ত। কথাবোৰ ঠিক মই ভবাৰ দৰে নহয়, অথচ আপোনাক মই তেনেকৈ ভাবোঁ। আপোনাৰ পৰা একো নোপোৱাৰ পিছতো মই আপোনাৰে হ'ব বিচাৰোঁ। জোৰ কৰি নিজৰ কৰিব বিচাৰোঁ এটা দীঘল ৰাস্তা। এই যে দীঘল ৰাস্তাটো আপোনাৰ অলেখ উপপথ, গম পোৱাৰে পৰা সেই পথেৰে যাব পৰা নাই। গম পোৱাৰে পৰা সেই পথেৰে যাব পৰা নাই। দেখুৱাই মই বিদ্ৰোহ কৰিব পৰা নাই, অথচ নিজৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদত নামিছোঁ। তেতিয়াৰে পৰা যাপন কৰিছোঁ মৃত্যুৰ দৰে এক জীৱন। ভবামতেই সকলো নহয়, ইমানৰ পিছতো মই অপেক্ষা কৰিলোঁ। মোৰ সময় ভুল আছিল নে ধাৰণা ভুল আছিল? মোৰ সময় ভুল আছিল নে ধাৰণা ভুল আছিল? যি দিশত গতি কৰিলোঁ সেই ঠিকনা আছিল ভুল। নিৰ্ভুলভাৱেই সেই ভুলক অনুসৰণ কৰিলোঁ। যি বিচাৰি উন্মাদ হৈছিলোঁ পোৱাটো বাদেই প্ৰাণটোৰ বাহিৰে সকলো হেৰুৱালোঁ। জীৱনে কিমান যে খেলিলে হিচাপ নাৰাখিলোঁ। দীঘল ৰাস্তাটো নোপোৱাৰ দুখত মই মাথো নিশেষ হৈ পৰিলোঁ। ধন্যবাদ।